ধন্যবাদ মাননীয় উপাধ্যক্ষ মহোদয়। মই প্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ NDA নেতৃত্বত আমাৰ চৰকাৰ মূল লক্ষ্য আছিল অন্ত্যোদয়া, সমাজৰ শেষৰজন ব্যক্তিক চুই যোৱা আমাৰ লক্ষ্য, যাতে চৰকাৰৰ প্ৰতিখন আঁচনিয়ে সমাজৰ শেষৰজন ব্যক্তিলৈকে চুই যাব পাৰে, এয়া হৈছে আমাৰ প্ৰধান উদ্দেশ্য। আৰু সেইবাবে মই ভাবোঁ যে যি বাজেট আমাৰ উত্থাপন কৰা হ'ল, এই বাজেট সমাজৰ শেষৰজন ব্যক্তিক চুই যাব পৰা এখন বাজেট, সমাজৰ সকলো স্তৰৰ ব্যক্তিক চুই যাব পৰা এখন বাজেট। মই ভাবোঁ যে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰা, যুৱক যুৱতীৰ বাবে নিয়োগৰ সুযোগ বৃদ্ধি, কৃষি, চাহ উদ্যোগ আৰু শক্তি খণ্ডক শক্তিশালী কৰা, শিক্ষা, স্বাস্থ্য আৰু সমাজ কল্যাণক ব্যৱস্থা অধিক উন্নত কৰা আৰু পৰিৱেশ সুৰক্ষা, সেউজ উন্নয়নক উৎসাহিত কৰা, এই বাজেটখনৰ মূল লক্ষ্য। কিন্তু ইয়াৰ ভিতৰত যদি মই চাবলৈ যাওঁ, বিশেষভাৱে যিহেতু মই এজন যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা এজন বিধায়ক, মই সেই হিচাপে ক'ব বিচাৰোঁ যে আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এখন সফল আঁচনি CM টিপুলে। আমি CM টিপুলেত যদি চাবলৈ যাওঁ, আমি যদি দেখোঁ যে প্ৰথমতে আমাৰ প্ৰায় 13,000 আমাৰ প্ৰথম আঁচনিখন যেতিয়া আমাৰ লঞ্চ কৰা হৈছিল, প্ৰথমে 13,000, তাৰপাছত 75,000 আৰু এইবাৰ যিটো বিত্তীয় আমাৰ বৰ্ষ, এই বিত্তীয় বৰ্ষত প্ৰায় 50,000 নতুন CM টিপুলে দিয়াৰ কথা যোনটো কোৱা গৈছে, এইটো এটা আটাইতকৈ ডাঙৰ কথা। কিয়নো আমি যি সময়ত আমি নিবনুৱা সমস্যা সমাধানৰ কথা কওঁ, যি সময়ত আমি বাৰে বাৰে কওঁ যে আমাৰ বেংগলোৰ, হায়দৰাবাদত থকা আমাৰ যুৱকসকলক, শিক্ষিত যুৱকসকলক নিজৰ অঞ্চললৈ ঘূৰাই অনাৰ কথা কওঁ, এইবোৰ কথা কেৱল আমি কথাৰে কৈ থাকিলে নহ'ব। এইবোৰ যদি হাতে কামেৰে কৰিবলৈ হয়, তাৰ কাৰণে ব্যৱস্থা লাগিব। কালি আমি দেখিবলৈ পাইছিলোঁ যে এজন বিধায়কে প্ৰতিখন আঁচনিক CM টিপুলে, নিযুত মইনা, নিযুত বাবুকে আদি কৰি প্ৰত্যেকখন আঁচনিতে তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে। মোৰ সন্দেহ হয় তেওঁ বাৰে বাৰে কৰ্মসংস্কৃতিৰ কথা কৈছে। আজি কৰ্মসংস্কৃতিক আমাৰ যুৱ প্ৰজন্মক কৰ্মসংস্কৃতিৰ পৰা বিমুখ কৰিবৰ কাৰণে খেতিয়কসকলক পথাৰৰ পৰা ৰাজপথলৈ লৈ যোৱা ব্যক্তিসকল, এই বিধায়কসকল কোনসকল নেতাই খেতিয়কসকলক পথাৰৰ পৰা আনি ৰাজপথলৈ আন্দোলন কৰা যিটো পৰম্পৰা অসমত সৃষ্টি কৰা ব্যক্তিসকল কোন? আৰু সেইসকল ব্যক্তিয়ে আজি যেতিয়া অসমৰ এইখন চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে যেতিয়া এই জাতিটোক কৰ্মমুখী কৰাৰ কাৰণে যদি আজি CM টিপুলেৰ জৰিয়তে যদি যুৱকসকলক বেংগলোৰ, হায়দৰাবাদৰ পৰিৱৰ্তে যদি নিজৰ মাকৰ লগত, নিজৰ পৰিয়ালৰ লগত থাকি নিজ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে যদি উদঙনি জনাইছে, তাত তেওঁলোকে প্ৰশংসা কৰাৰ পৰিৱৰ্তে বিৰোধ কৰাৰ উদ্দেশ্য কি? এইসকল ব্যক্তিয়ে আমাৰ উঠি অহা প্ৰজন্মক কেৱল কথাত আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই, এই কথা কেৱল আমি ভাষণত কৈ থাকিলে নহ'ব। এই কথা আমি হাতে কামে কৰিবৰ কাৰণে, এই কাম আমি কৰিবৰ কাৰণে আমি যুৱ প্ৰজন্মক ব্যৱস্থা কৰিব লাগিব। আৰু মই ভাবোঁ আজি এই CM টিপুলে যিটো আমাৰ তৃতীয় সংস্কৰণত যি 50,000 নতুন যুৱকক CM টিপুলেৰ জৰিয়তে লাভান্বিত কৰা হ'ব, মই ভাবোঁ অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্ম কৰ্মসংস্কৃতিৰ দিশে কাম কৰিবৰ কাৰণে সফল হ'ব। মাননীয় উপাধ্যক্ষ মহোদয়, যে আমাৰ এই বাজেটখনত আমি দেখিবলৈ পাইছোঁ 5 বছৰৰ ভিতৰত 10 লাখ যুৱ উদ্যোগীক ক্ষমতা সম্পূৰ্ণ কৰি তোলা হ'ব। আমি বিভিন্ন সময়ত কওঁ যে আমি অৰ্থনৈতিকভাৱে আমি আগবাঢ়িব পৰা নাই বুলি কওঁ, আমাৰ যুৱ প্ৰজন্ম অৰ্থনৈতিকভাৱে আগবাঢ়িব পৰা নাই বুলি কয়। আমাৰ যিসকল যুৱ ব্যৱসায়ে লাহে লাহে তেওঁলোক প্ৰথম প্ৰজন্মৰ ব্যৱসায়ী হিচাপে তেওঁলোকে নিজে যেতিয়া ব্যৱসায়টো আৰম্ভ কৰে আৰু যেতিয়া চৰকাৰৰ পৰা তেওঁলোকে উদঙনি পায় আৰু যেতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৈ আমি দেখিবলৈ পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন জিলাৰ ক্ষুদ্ৰ যিবোৰ আমাৰ উদ্যোগী মানে কাম কৰা যিসকল এণ্টাৰপ্ৰেনাৰ আছে, তেওঁলোকক অনুপ্ৰেৰণা যোগাবৰ কাৰণে তেওঁলোকৰ ওপৰত বিভিন্ন কাম কৰিছে। মাননীয় উপাধ্যক্ষ মহোদয়, আজি এই যুৱ প্ৰজন্মৰ কথা আমি এইটো কাৰণে কৈছোঁ, যদি এটা জাতিৰ যুৱ প্ৰজন্ম যদি শক্তিশালী হ'ব নোৱাৰে, যুৱ প্ৰজন্মই যদি অৰ্থনৈতিকভাৱে সবল হ'ব নোৱাৰে, সেই জাতি বেছি দিনলৈ আমি কেৱল কথাৰে আৰু আন্দোলনে আমি এই জাতি জীয়াই ৰাখিব নোৱাৰিম। এই জাতি জীয়াই ৰাখিবৰ কাৰণে আমাৰ যুৱ প্ৰজন্মক কৰ্মসংস্কৃতিৰ দিশে আগুৱাই নিব লাগিব। মই বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ এখন প্ৰেছ মিটত বহি ৰাজপথত ৰখি আমি কেৱল বিৰোধ কৰাটো সহজ কথা, কিন্তু যেতিয়া এটা চৰকাৰৰ বিষয়বস্তুত থাকি
আৰু বাস্তৱ ৰূপত আমি সেই যুৱকসকলৰ উন্নয়নৰ কাৰণে যেতিয়া চিন্তা কৰোঁ, আপুনি ভাবক যেতিয়া আজি ৰঙা নদীৰ অঞ্চলৰ পৰা আজি মোৰ ফুলবাৰী অঞ্চলৰ পৰা আজি 12 মাইল অঞ্চলৰ পৰা যেতিয়া এজন যুৱকে মাত্ৰ 8,000 টকাৰ বিনিময়ত আজি 8,000 টকাৰ বিনিময়ত যেতিয়া বেংগলোৰ হায়দৰাবাদত চাকৰি কৰে, সেই ল'ৰাজনক যদি নিজৰ ঘৰলৈ ঘূৰাই আনি CM টিপুলৰ জৰিয়তে যদি কৰ্মসংস্থাপন দিয়াৰ কথা এইখন চৰকাৰে যদি চিন্তা কৰিছে, ভুল হ'ব পাৰে নেকি? আৰু তেনেকুৱা ধৰণৰ যেতিয়া আঁচনি লোৱাৰ কাৰণে যেতিয়া বিৰোধীয়ে সমৰ্থন কৰাৰ পৰিৱৰ্তে যেতিয়া নিজক কেৱল প্ৰাসংগিক কৰি ৰখাৰ স্বাৰ্থত যেতিয়া বাৰে বাৰে বিৰোধ কৰে, আমি এইটো আছে এজন যুৱ প্ৰজন্মৰ যুৱক হিচাপে আমি আচলতে লজ্জা অনুভৱ কৰোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, আজি আমি দেখিবলৈ পাইছোঁ, মই আজি যিহেতু মোৰ ঘৰ লখিমপুৰত আৰু লখিমপুৰৰ কাষতে আমাৰ যিটো ডিব্ৰুগড় আছে, আমি দেখিবলৈ পাইছোঁ যে গুৱাহাটীৰ পাছতে দ্বিতীয়খন ৰাজধানী হিচাপে আজি ডিব্ৰুগড়ক উন্নয়ন মানে নিৰ্মাণ কৰাৰ কথা এই বাজেটে পৰিকল্পনা লৈছে। এইটো আমাৰ আপাৰ আছামৰ, এইটো আমাৰ উজনি অসমৰে নহয়, সমগ্ৰ অসমৰ কাৰণে গৌৰৱৰ কথা যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাবলৈ সক্ষম হৈছোঁ, যিজন মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ লগে লগে আৰু এখন ৰাজধানী নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিব পাৰে। এইটো আহিবলগীয়া কাৰণে নহয়, এই বছৰ 5 বছৰ 10 বছৰ কাৰণে নহয়, অহা 50 বছৰ 100 বছৰৰ কাৰণে এইটো এটা দূৰদৰ্শী চিন্তা বুলি আমি ক'ব পাৰোঁ। আৰু শেষত মহোদয়, মই যিহেতু দেখিবলৈ পাইছোঁ এই বাজেটত অসম সত্ৰ পৰম্পৰা সংৰক্ষণৰ উদ্দেশ্যে অসম সত্ৰ আয়োগ গঠনৰ কথা সিদ্ধান্ত লৈছে। মই যোনটো বিধানসভাৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ, মই সেই অঞ্চলসমূহত দেখিবলৈ পাইছোঁ যে বহু এনেকুৱা সত্ৰ আছিল যিবোৰ সত্ৰ বিশেষ সন্দেহযুক্ত লোকে ৰাতিটোৰ ভিতৰতে দখল কৰি নাইকিয়া কৰি পেলালে। মই আশা ৰাখিছোঁ যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনৰ দিনত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মাধৱ গুৰুজনাৰ প্ৰত্যেকটো অস্তিত্বক পুনৰ উদ্ধাৰ কৰি অনাগত দিনত আমি এখন সুন্দৰ সবল শক্তিশালী অসমীয়া সমাজ নিৰ্মাণ কৰিবলৈ আমি সফল হ'ম বুলি আশা ৰাখি পুনৰ এবাৰ এখন জনমুখী বাজেট এই বিধানসভাৰ মজিয়াত ৰখাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাৰত মাতা কি জয়, জয় আই অসম। থ্যাংক ইউ।